হে গাইজ গুড মৰ্ণিং, কি খবৰ তোমাৰ? আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বাকী এতিয়া হৈছে টাইম প্ৰায় 11:30। তো বঢ়িয়াকৈ মই উঠি মুখ চুখ উঠি ভাত তাত খালোঁ আৰু এতিয়া বঢ়িয়াকৈ মানে যাওঁ বমখিনি ৰ'দত দিওঁ। আৰু আজি কৰিম ধামাকা, মগৰ তলত বাল্টিৰ তলত মানে চব মানে ধামাকা, বেলেগ ধামাকা কৰিম। কৰণ স্কুলত গৈছে, সি অহাৰ পাছত এইবিলাক আৰম্ভ কৰি দিম। তো তাৰে আগতে বমখিনি বঢ়িয়াকৈ ৰ'দত দিওঁ আৰু মগ চগবিলাক ৰেডি কৰোঁ। তো বলক। তো ইয়াতে বঢ়িয়া ৰ'দ আছে, মানে দেৰি হৈ গ'ল, পুৱাই দিব লাগিছিল। তো এই ৰ'দত বঢ়িয়াকৈ মানে এইখিনি বস্তু একদম ৰ'দত দিওঁ আৰু মানে ৰাতি যাতে পূৰা ফাটে, ৰাতি নহয় ফাটি পেলাই ফাটাব লাগিব। আৰু এইখিনি ৰ'দত দি বঢ়িয়াকৈ যাওঁ মানে বম নহয় কি কয়, মগ বাল্টি আৰু ৰঙৰ টেমা ৰেডি কৰবা। তো এইখিনি আগতে ৰ'দত দিওঁ, চাওক কি মজা ৰ'দ দি আছে। এইখিনিত দিলি, এইখিনিত যদি দিওঁ ৰ'দটো মানে গুচি যাব, এইখিনিত যদি থাকি যাব। তো বঢ়িয়াকৈ ৰ'দ দিব লাগে। কালি মাছটো কেইটাবে চাওক একদম সেউটা সেউটা, কি টান, যি ফাটে বাপ্পাও শব্দ পুৰা ঠাণ্ডা হৈ আছে, পুৰা একদম ঠাণ্ডা। ৰ'দত দিব লাগিব ভালকৈ। এয়া চাওক বঢ়িয়াকৈ ৰ'দত দি দিলোঁ, পুৰা মাৰিব লাগিব। এইটো মানে VIP টাইপ, চাওক মোটামুটি বহুত মানে ডাঙৰ। এইটো VIP মানে VIPৰ সৰু, মানে সৰু ভাইক বুলি ক'লেও ভুল নহয় আৰু। তো বহুত ডাঙৰ বমটো। চাওক বঢ়িয়াকৈ ৰ'দত দিলোঁ, তাৰপিছত বঢ়িয়াকৈ গৰম হৈ থাকিব। তো নাই বোলো 3 ঘণ্টামান সময় ৰ'দত দিওঁ, তাৰপাছত লৈ যাম। বাকী এইবিলাক তাঁৰ চাৰবিলাক চাব পাৰি, চিল কৰাই হোৱা নাই। তো যিহেতু মানে আজি দেৱালী চেষ্ট, তো কালি পৰি না বঢ়িয়াকৈ লাইটখিনি খুলিব লাগিব। খোলোতে আৰু এইখিনি চব চিল কৰি থৈ দিম আৰু। বাকী এইডাল নীলা লাইটডাল অলপ বেয়া হৈছিল, তো ঠিক নকৰিলোঁ আৰু। মানে লাইট হৈছেই, কত লাইট দিবি না কি কোৱা গাইছ? লাইট দি মানে 3-4 দিন কেৰে দিছোঁ আৰু নৰিয়া উঠফা চুটফা নানবা। বাকী যি হৈছে। বাকী আৰু আহাৰ বাকীবিলাক চাব পাৰি, লাইট চাইটবিলাক সেনেকৈ আছে। তো এইবিলাক পাছত আৰু দেৱালী যোৱাৰ পাছত চব চিডিউল কৰিব লাগিব। কৰণে স্কুলৰ পৰা আহাই নাই ৰ'ব, আহিছে যদি তাক মাতি একবাৰ চাওঁ। তাকে তাতে মগ চগ কিবা ৰেডি কৰোঁ। এইটো কি মানে জাবাৰৰ মগটো নহয় দিয়ক, এইটো বেলেগ। জাবাৰটো ফাটি গৈছে, এইটো মস্ত ওজন আছে। এইটো মানে চিমেণ্টৰ মানে মছলা খোলা চলা মানে এতিয়া মানে বনাইছোঁ ঘৰৰ কাম কৰোঁতে। তো একদম ওজন আছে, এইটো দিম যাতে ধামাকাটো ডেঞ্জাৰ হয়। পাতলা মগ কিনো কি হয়, এই মানে তলখে জাগাটো উৰে যায়, ফাটি যায়। কালি যিটো ৰঙৰ টেমা দিছিলোঁ ফাটি গৈছে। ৰঙৰ টেমা আছে, প্ৰথমতে এইটো দি চাম, তাৰমানে ৰঙৰ টেমা বা ধামা চামা দিম। ধামা মানে চাওক, এই বম ধামা আছে, এই বম ধামা সেইকাৰণে বমে উৰাব নোৱাৰে, ময়ো জানো। আৰু যদি অলপ মানে যদি চাম দেচোন, যদি মগটো যদি অলপ বেছি মজা নাহে, মগত যদি মজাটো নাহে, তেতিয়া ধামা মাৰি দিম। চিধা কথা গাইছ না কি কোৱা? তো বঢ়িয়াকৈ এইটো বঢ়িয়াকৈ থৈ দিওঁ তলত। তাকে কৰণক আহাৰ উঠবা লাগিব। কৰুণ অহাৰ পাছত 3-4 ঘণ্টা পাছত বমকেইটা যাতে পূৰা একদম ফাটব, যাতে আৰু বঢ়িয়াকৈ ধামাকা কৰিম। তো একদম বঢ়িয়াকৈ যাওঁ, অলপ কাম আছে কাম। আহি গেল কৰণজিৎ, বাকী এথেন বাচ্চে প্ৰায় 5টা দহি না কৰণ। এথেন আমি কি কৰিম কৈ দি তই, হা গম পাত মানে আমাৰ এইটো ধৰ্মই। কৰণ আমি দেৱালীৰ টাইমত, আমি দেৱালীৰ কাৰণে বম কিনো না কণ্টেণ্টৰ কাৰণে বম কিনো, তই কওঁ। আৰু আজি মানে এক্সপেৰিমেণ্টটো কিহৰ ওপৰত হ'ব তই কৈ দিম, মই ক'ব নালাগে। হা মগটো লওঁ, তই ৰেখে দি এনে মগটোৰ ওজন কিমান মান হ'ব কচোন তই, অনুমান? 300 গ্ৰাম মান। কিমান? 300 গ্ৰাম? 300 নহয়, এইটো নাই বোলো তোৰ 300 গ্ৰাম মান আছে, বহুত ওজন। এইটো যদি উৰাব পাৰে মানে আচৰিত কথা হৈ যাব। তো বমটো একবাৰ দেখি দি, ইমাকা বম আছে। আৰু মোৰ পকেটতো আছে, মানে আছে। ই ৰ'দত দেনে, মই ৰ'দত দিছোঁ। তো এইকেইটা মানে লাইটাৰটো ক'ত? বল ধামাকা কৰোঁ না, বল। মগটো তোৰ হাতেৰে ফাটোং দে। কিয়? সেই তাৰ ভিতরে গাড়ী কেন আছে, গেৰেজ তাতে ফাটে দিওঁ। কিয়? সেই বোলে আমাৰ মাটিত বল খেতি কৰি আছে। হেই সুধি আছোন, আমাৰ মাটি কিন্তু তাতে খেতি চেতি কিবা ৰুইছে না সুধছোন। বাকী গাইছ ইফালে চাব পাৰে, মই আছোঁ আমাৰ মাটিত, মানে আগফালৰ খেতিত। তো ইফালে চাব পাৰে পুৰা আলুৰ কাৰণে পুৰা হাল চাল মাৰি দিছে, পুৰা খেতি হ'ব এইবাৰ। তো মাজত নামাৰোঁ, মই মাৰিম এইখিনিতে কৰণ। হেই এইটো কিবা ৰুইছা না ফাদাৰক আমাৰ ৰোৱা নাই ন? তো এতিয়া হাল মাৰছে মাত্ৰ, ৰোৱা নাই। তো ইফালে চাব পাৰে একদম তাকে লগিন আছে। বাকী তাতে নামাৰোঁ, জংঘল আছে। তো এইখিনি লাষ্টত মানে এইখিনি অলপ খোলাহেন। তো ইফালে ঘৰটোত ইয়াৰ আগৰ পৰা বাৰান্দাত মাৰিছিলোঁ হয় না? এইবাৰ বাৰান্দাত নামাৰোঁ, এইবাৰ মানে এতে মাৰিম। তো বঢ়িয়াকৈ বমটো তলত দিওঁ, দিগকে ধৰিবি কিন্তু না মই দিব লাগিব? তই কিন্তু যি কৰা কৰ, কেমেৰাটো কিন্তু ভালকৈ ধৰি থাকবি ভাই, বুজছা না? এইবিলাক কাম একবাৰে কৰা বস্তু হয় না? এইফালে চাওক, মগটো আন ল। তই ৰেডি না?
দুইবাৰ জ্বলাব লাগে মানে একবাৰ জ্বলালে হেৰি নলে দম জ্বলে তলত দিলি নজ্বলাব দিলি কি বোমা আনছা নাকি আনছা এইটো ফলকে যেন লাগবে কিবা কি হো নাপাত লাগে বম হৈছে চকৰিত লৈ ঘুরছে আর কইতা ফাপু নাপাতে এইটো ধঙা হলছে দেখানি বমটো কোন ফাটি ফাটছিল ভাই ফুচকা বম হলছে শব্দটো নিলে আপোনালোকে যে দেখিলাকে প্ৰথমবাৰ মাছিলো কি হ'ল কিবা ঠঙা হলি লং এই ভিআইপি হেউটা বম এনেকে ঠঙা হলে গৰম কি হৈ গেলে এই বমটো ফাটছিল না ফাটা নাই এইটো চাহ পাৰে এই বমটো মানে এনেকে মানে জ্বলছে ফাটছে না ফাটা নাই ক'বা নোৱাৰো ধামাকাটো নহলা সেইকাৰণে এইবাৰ মানে কি দেৱালীত মই বম মাৰা নাই কালি যি দুটা মাৰছো বাকী এইবিলাক মানে এনে এক্সপেৰিমেণ্ট টাইপত কৰি আছোঁ বাকী দেৱালীত বম চম মই নিজেও মাৰা নাই জুবিনদাৰ কাৰণে এইবিলাক বেলেগ কথা বাদ দিয়ক বাকী এখন মানে ছেকেণ্ড টাইম আৰু এটা বম আছে সেইটো মানে ট্ৰাই কৰি চাওঁ এইটো চাব পাৰে এইটো আছে এইটো যদি নাফাটে তো কৰণৰ বম মাৰি কৰণ দে ছেকেণ্ড টাইম ট্ৰাই এইবাৰ ফাট পাই লাগব কৰণ ছেকেণ্ড টাইম ট্ৰাই নমো নাৰায়ণ সিদ্ধি কিবা নজলি সেফটি মেইন কি কৰিম হেলমেট তুমি অত চাহ ভাবতো না কি সেয়া ওইলৈছে না লৈ থাক চলো ফাটবো ঢঙা হলছে কুচ হ্যাঁ বম কেইটা তোর কি এই বম আনছা তুই হৈছে কি এই বম আনছা তুই কি বম কালি নামাৰছো পানী পেলাইছা নাকি পানী পেলা নাই ভাল বম আনিছিলো তই কালি দেখা নাই এনেকে মাৰছো এইবিলাক কাম নাই কম মোৰ বম কেইটা ফাটাও কি নচলে কি এই বম মোর বম তিনটা গ্রামে বয় তাতে যাইবিছে কইছে না মোর বম বিছে তো আজ গা চা ধুই বঢ়িয়াকৈ আহি গ'লোঁ কাৰণ এথেন আছে মোৰ টিউশ্যন তো কালিও টিউশ্যন খতি গৈছে আজি টিউশ্যন যাব লাগিব আজি চাইকেলৰ আগত বম মাৰিলে উপায় নাই টিউশ্যন যামেই তো বঢ়িয়াকৈ টিউশ্যনত যাওঁ আহি মানে পূৰা বম চম মাৰি আছোঁ বাকী আজিও মানে বাজাৰত যাম জুবিনদাৰ ফটো পাওঁ না কিবা কৰি মানে বহুত চেষ্টা কৰিম দৰকাৰ হ'লে 100 টকা বেছিকৈ দিম অথবা আনিব চেষ্টা কৰিম বাকী গাইজ টিউশ্যন বঢ়িয়াকৈ কমপ্লিট আৰু এথেন যাওঁতেহে মানে আচল খেলা খেলে বহুত এই চাকাৰ আগত বম মাৰি দিয়ে গাইজ তেনে জইনা নহয় কি কয় নৃত্য কৈছে চকত চাকাৰ আগত বম মাৰি দিছে পাত্তা বম চাইকেলত ব্ৰেক নাই উপৰেদি চাকা তুলাই দিছোঁ এজন চাকা ৰাকা বনাই আকৌ মানে বিৰাট দিগদাৰ হিলে মাৰিলে তো ভয় খাই মানে কম ষ্টেচনৰ পৰা আহিলোঁ মানে ফটোখন মানে দিছিলোঁ তো নাংগে বাইডিং কৰিব লাগে বুলি বাইডিং কৰি সিফালে বহুত টাইম গুচি যায় তো নিজা ফটো এখনৰ কাৰণে আৰু সেই নক'লোঁ তো অন্তৰত আছে অন্তৰতে থাকিব বাকী এইবিলাক বেছি আপোনালোকে ধৰি নাথাকিব বাকী ইফালে বঢ়িয়াকৈ আহিলোঁ মানে এথেন মাৰি হিলে তো সিফালৰ পৰা কেইটামান মানে আপি আহি আছে তাহোঁ অহাৰ আগতে হিলেটো মাৰি দিম বঢ়িয়াকৈ ধৰিব লাগিব তো কেমেৰাটো ধৰি দি মই হিলে মাৰোঁ হিলে মানে ভিআইপি দে বাৰু মানে গ্ৰীণ চুকলি তো কেমেৰা ধৰ এই যা মুখৰ পৰা থঙালে চা ঠাণ্ডা দিন আহিল আৰু না আহিলে মাৰবা মোবাইলটো উল্টা ধৰিছে মোক হিচাপ কম দই না চুটলি ক'ত দৌৰাবি বাপ গাইছ মই মানে ৰখি আছিলোঁ মানুহৰ গাত মাৰিম বুলি
হাও বাপ্পা বাপা যিটো সারপ্রাইজ পাইছো এই বুলাং বাই করবো আনছে কি লৈ আইছা তুই কিন্তু মানে বোম আর বেশি মানে গাইস মিস্টার ইন্ডিয়ান হ্যাকার ক্রেজি XY জিপ মানে দেখছিলু ভিআইপি মারা গ্রিন ভিআইপি ये तू की আল্লাহু আকবার আব্দুল্লাহ ये क्या है আব্দুল ओ गई हाथों ते ना दिसाओगे এটা আব্দুল আনছে না ये क्या है কি ये खतरनाक बम है করবো আনছা ये बिलतरी फैक्ट्री में आया है फैक्ट्री से आया है हम तो काली फैक्ट्री पे आया है तो तुमको नहीं दिया हमें पर्सनल मानू है अरे हमको क्यों नहीं दिया है भैया ए बुले हुने कोट मारबी ना এখানে मारो वो ताथर माने পাথর কো মারা মাংরা तुमको कर मारे मानो भस्म हो जाबो ওনে এই বুলে এই গুঞ্জন ভিডিও নয় কি মানুন এই মই আছো এতে মারিম বুড়ি এখন এতিয়া মালি বুয়া কথা মানুহ আছে তাতে পাথৰ কিন বয় কিন তার মালিক কাই ঘন্টা কাই গম পাবো এ ভাই কি না কৰা গুড মানি গয় ব্রহ্মণ গম পাইছে বই তো মারলি কেটা আনছা কি এই দুটা এই দেখি কেটা আনছা মার মারবি দেখে দি বস্তুটো দেখে বস্তু দেখে দি ও মোর বম গাইস তুলা বনে আছে নাকি গাছত জুই লাগিলে বাপ কেনে কি হব ঠেন গাছত জুই লাগিলে হ্যাঁ কি হব ফুকে দি একবার কিয় এটা কাম কৰে থহাত কৰি পানী দিলো নহয় মানে আসমলে মাতিছিল নাকি হৈ যায় এ নুমব জুনি মই গাড়ী ফোন কৰিছে নহয় কাখন কৰা নাই কাই উছে গান কৰো কি জুতো দেখি ভাল লাগলা কই না স্পিড দে স্পিড লাগা আরে মুখ ডাবল এক্সপেরিয়েন্স না পানি বসে গাত গাইস এটু মারিম এখন আর বুলে মারবো এটু guys oh my gosh yaar গাইছে বম guys oh my god